আপোনালোকে আজিও টকা নাই বুলি আপোনালোকে বিজনেছ ষ্টাৰ্ট কৰা নাই নেকি? যদি আপোনালোকে টকা অভাৱত যদি বিজনেছ ষ্টাৰ্ট কৰা নাই, তেনেহ'লে এইটো আপোনালোকে ভুল কৰিছে আৰু ভুল ভাবিছে। কাৰণ অকল টকাৰ পৰাই বিজনেছ ষ্টাৰ্ট নহয়। আপোনাৰ এটা সৰু সমস্যাও যদি আপোনালোকে সমাধান কৰিব পাৰে, তাৰ পৰাও আপোনালোকে বিজনেছ বনাব পাৰে। কাৰণ মই নিজেই এটা সৰু দোকানৰ পৰা ষ্টাৰ্ট কৰিছিলোঁ আৰু মই ভাবোঁ যে আপোনালোকে ষ্টাৰ্ট কৰক। কাৰণ ষ্টাৰ্টটো মেইন। আৰু এটা সমস্যা সমাধান কৰক, যাতে এটা সমস্যা চাওক ক'ত কি সমস্যা হৈ আছে আৰু এই সমস্যাটো লৈ সমাধান কৰক। তাৰ পৰা এটা ডাঙৰ বিজনেছ ষ্টাৰ্ট হ'ব। কাৰণ ধৰক মই আপোনাক ধৰি লওক এনেকুৱা হ'ব, ধৰক আপোনাৰ এজন মানুহে সদায় বজাৰ কৰিবলৈ যায়, তো তেখেতে 20 মিনিট সময় নষ্ট কৰে বজাৰ কৰা বাবদ। যদি আপুনি সেই 20 মিনিট সময় তেখেতৰ বচাই দিব পাৰে, সেইটো এটা আপোনাৰ কাৰণে এটা বিজনেছ বনি গ'ল আৰু তেখেতৰ কাৰণে এটা সমাধান বনি গ'ল। তো নিশ্চয় আপোনাক তেখেতে অৰ্ডাৰ দিব। ধৰক এনেকুৱা ধৰণৰ হ'ল, মই ক'ব বিচাৰিছোঁ যে আপোনাক তেখেতে যদি 20 মিনিট সময় খৰচা কৰে বস্তু আনিবলৈ, তো আপুনি হোৱাটছআপত অৰ্ডাৰ লৈ পিনি আপুনি তেখেতক হোম ডেলিভাৰী দিয়ক। তো সেইটো এটা আপোনাৰ বাবে প্লাছ পইণ্ট আৰু তেখেতৰ বাবেও এটা সুবিধা। তো তেখেতে নিজৰ সুবিধাটো ল'বই, তো আপোনাৰো নিজৰ এটা বিজনেছ ক্ৰিয়েট হৈ যাব। তো এইদৰে আপোনালোকে চিন্তাধাৰা যদি কৰে, তেনেহ'লে আপোনালোকে নিশ্চয় বিজনেছ ষ্টাৰ্ট কৰিব পাৰিব আৰু কৰক। মই এইটোৱে বিচাৰোঁ যে সকলোৱে যোনে বিজনেছ ষ্টাৰ্ট কৰিব বিচাৰিছে, তেওঁলোকে পইচাৰ অভাৱত যাতে বিজনেছ ষ্টাৰ্ট কৰিম বুলি নাথাকে। কাৰণ ষ্টাৰ্ট কৰাটোৱে মেইন।